হয় নমস্কাৰ ফৌজি বাবলু ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। অসম পুলিচৰ কাৰণে যি আমাৰ চিনাপ তাত নাম্বাৰ উঠাবৰ কাৰণে সহজ পদ্ধতি লৈ আনিব লাগিব। চিনাপ সকলোৱে এক্সিলেণ্ট মাৰিব লাগিব আৰু লং জাম্পত এক্সিলেণ্ট মাৰিলে আমাৰ ৰানিঙত যেনে তেনে ৰখিলেও আমাৰ ৰিটেনৰ কাৰণে সুবিধা হয়। গতিকে আজি আপোনালোকক কেইটামান বেষ্ট চিনাপ মৰা টিপছ দিম। গতিকে আহকচোন প্ৰথমটো আৰম্ভ কৰোঁ। এনেকুৱা ভাল ওখ জেগা এডোখৰ ল'ব। লোৱাৰ পিছত তাত আপোনালোকে ভৰিটো এই চিনাপ মাৰিবৰ কাৰণে আমাৰ এই বডিৰ ওপৰ অংশ অলপ মজবুত হোৱা, মাচুলবিলাক মজবুত হোৱাটো বিচাৰোঁ। তেতিয়া আমি তাৰমানে চিনাপ মৰাত সুবিধা হয়। গতিকে এতিয়া আমি এইটো আৰম্ভ কৰোঁ। ফাৰ্ষ্ট এনেকৈ ল'ব, বডিটো পূৰা ফিটিং কৰি ৰাখিব। কৰি বোলে আপোনালোকে এইটো 3টা ষ্টেপত মাৰিব। প্ৰথমবাৰ 20 বাৰ, দ্বিতীয়বাৰ 15 বাৰ আৰু তৃতীয়বাৰ 10 বাৰ মাৰিব। 3টা ষ্টেপত মাৰিলে তেতিয়া আপোনালোকৰ বডি যি ওপৰৰ অংশ মজবুত হ'ব, তেতিয়া চিনাপ মাৰাত সুবিধা হ'ব। এতিয়া আহকচোন দ্বিতীয় টিপছটো দেখুৱাওঁ আপোনালোকক। এতিয়া আহকচোন আমি দ্বিতীয় টিপছটো দেখাওঁ। আপোনালোকে যেতিয়া ইণ্টাৰভিউ জেগাত মাৰিব তেতিয়া আপোনালোকে নিজৰ মতে মাৰিব নোৱাৰিব। তো টিপছবিলাক এতিয়া চাই লওক। যেতিয়া আপোনালোকে ওপৰৰ এই চিনাপ মাৰিবৰ কাৰণে ৰেডি হ'ব, এই ওপৰৰ অংশত বেছি ফাঁক বা বেছি ওচৰ চপা নল'ব। বেছি ওচৰ চপা ল'লেও আপোনালোকৰ মাৰাত অসুবিধা হ'ব আৰু দ্বিতীয়তে যদি বহল কৰি লোৱা হয় তেতিয়াও অসুবিধা হ'ব। তো আপোনালোকে ঘৰত বা গাঁৱত যেনেকৈ মাৰে তেনেকৈ তাত আপোনালোকৰ নিজৰ মতে মাৰিব নিদিব। গতিকে সেইখিনি ইয়াতে আমি শিকি যোৱাটো ভাল। আৰম্ভ কৰোঁ আহকচোন ছেকেণ্ড টিপছটো। আপোনালোকে এনেকৈ যিমান সময় পাৰে যিমান সময় পাৰে 1 পৰা 1.5 মিনিটৰ ভিতৰত এনেকৈ ৰখিব। নেক্সট টিপছটো হৈছে 1 2 3 4 5 6 7 8 9 10 এনেকৈ অলপ সময় ৰ'ব, আকৌ উঠিব। 1 2 3 4 5 6 7 8 9 10। তেতিয়া আপোনালোকৰ এই ওপৰৰ অংশটো মজবুত হ'ব। আৰু যিসকলে এতিয়াও ঘৰত বা গাঁৱৰ ফিল্ডত 8 বাৰ 9 বাৰ মাৰি আছে, আপোনালোকে এইটো প্ৰেক্টিছ কৰক। নিশ্চয় ইণ্টাৰভিউ সময়লৈ আপোনালোকৰ 14 বাৰ খাটাং আহিব। তাৰপিছত আপোনালোকে এই ভৰিটো আৰু এই বাহুৰ ওপৰ অংশ এইটো ষ্টাইলত ৰাখি দিব। দুই তলৰ ভৰিটো যিমান দৰে ফিট কৰিব, কৰি অলপ লেৰচৰ লাগিব। তেতিয়া আপোনালোকৰ ভৰিখন লেৰচৰ কৰোঁতে তেতিয়া এই মাচুলত হেঁচাটো পৰিব। তেতিয়া আপোনালোকৰ ওপৰ অংশ আগবাঢ়ি যাব, চিনাপ মৰাত সুবিধা হ'ব। পিছৰ টিপছটো চাওঁ আহক। এইটো এক্সাৰচাইজ কৰিলে আপোনালোকৰ মাচুলত তাকতটো বাঢ়িব, চিনাপ মৰাত সুবিধা হ'ব। তেতিয়া আপোনালোকে 14 বাৰ কমপ্লিট মাৰিব পাৰিব।
এই এক্সাৰচাইজটো আপোনালোকে 3 বাৰ কৰিব। প্ৰথমবাৰ 20 বাৰ মাৰিব, নেক্সট বাৰ 15 বাৰ মাৰিব, তাৰ নেক্সট বাৰ 10 বাৰ মাৰিব। এই ব্যায়ামটো কণ্টিনিউ 1 মাহ কৰিব। আপোনাৰ খাটাং চিনাপ 14ৰ ওপৰত আহি যাব।